যোৱা 12 ডিচেম্বৰৰ পৰা শিৱসাগৰৰ সোণপুৰাৰ একে পৰিয়ালৰ 3 গৰাকীকৈ মহিলা তথা যুৱতী নিৰুদ্দিষ্ট হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দিষ্ট মহিলা 3 গৰাকী পপি চেতিয়া, দীপা চেতিয়া আৰু গীতা বিশ্বকৰ্মা। এই বিষয়ে পৰিয়ালৰ লোকে 12 ডিচেম্বৰৰ সন্ধিয়া শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ কোনো সংসূত্ৰ লাভ কৰা নাই। শিৱসাগৰৰ বাবুপট্টিত থকাৰ সন্দেহজনক তথ্য লাভ কৰাত নিৰুদ্দিষ্ট মহিলা কেইগৰাকীক বিচাৰি পপি চেতিয়াৰ স্বামী প্ৰাঞ্জল চেতিয়া আৰু দীপা চেতিয়াৰ স্বামী বিশ্বজিৎ চেতিয়া কালি নিশা শিৱসাগৰ চহৰৰ বাবুপট্টিত উপস্থিত হয়। পপি চেতিয়াৰ মোবাইল ফোনৰ হেক লোকেশ্যন বাবুপট্টিত দেখা পোৱাৰ সূত্ৰৰ আধাৰত পৰিয়ালবৰ্গই সন্ধান চলায় যদিও কোনো সুস্পষ্ট তথ্য লাভ কৰিবলৈ সক্ষম নহ'ল। নিৰুদ্দিষ্ট মহিলা কেইগৰাকীৰ সন্ধানত পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই পৰিয়াল আৰু স্থানীয় লোকৰ মাজত গভীৰ উদ্বেগ সৃষ্টি কৰিছে। মানে মইতো ইভাগে যে বিশেষ জানো, মই তাৰমানে ধৰক আৰু মই টাউনত আছোঁ, টাউনত থাকোঁতে তেনেকুৱা তাৰমানে মোক মাইক মানে মোক ফোন কৰিলে, বোলে এনেকুৱা কথা হ'ল, বোলে এনেকৈ বোলে বেটি বোলে ঘৰত নাই ক'লৈ গ'ল বোলে নাজানো, বোলে ৰাতি বোলে মোক কেনেকৈ কৈছে বোলে আমাৰ বিয়নীয়ে ফোন কৰিছে এনে বোলে পপি বোলে তালৈ গৈছিলে নেকি ক'লে। মই বোলো আমাৰ ইয়ালৈ নাই আহা। মাইকনে ক'লে বোলে তালৈ নাই যোৱা, কেলৈ আহিব, আমি তাইতো অকণমান যদি ৰাখিব তই মাইকনে ক'লে যে মই তাইক অকণমান যদি ননাকে মই তাইক ৰাখিব নোৱাৰোঁ কেতিয়াও, কেলৈ ৰাখিম। তাৰপৰা তেনেকুৱাতে মোৰ বিয়জনে মোক ফোন কৰিলে, বোলে বিয় এনেকুৱা কথা বোলে ঘটনা। মই বোলো এই জাষ্ট মই শুনিছোঁ পাই কি হৈছে একো এতিয়ালৈকে গম পোৱা নাই। তাৰপৰা তেনেকুৱাতে ধৰক আৰু ফোনাফোনি হৈ আছে আৰু ফোনাফোনি যে ৰাতি বিষয় নিলোঁ যে ক'ত বিচাৰি যাম। তাৰপৰা তেনেকুৱাতে ধৰক আকৌ আজি ৰাতিপুৱা গ'লোঁ গৈ পেলাই তাৰপৰা ক'লোঁ বোলো থানাত গৈ এজাহাৰখন দিওঁগৈ। থানাত এজাহাৰখন দিয়া হ'ল আৰু এজাহাৰখন দিয়া হ'ল যদিও এটা থানাত তাৰমানে এজাহাৰখন তাৰমানে তেওঁলোকে তাত নি পেলাই থৈ দিছে। তেতিয়ালৈকে বৰ্তমান একো হেৰি কৰাই নাই। তাৰপৰা আকৌ মই এতিয়া 4টামান বজাত মই গ'লোঁ আকৌ গ'লোঁ চাওঁ বোলো কিবা কিবি খবৰটো পাইছে নি। তাৰপৰা এজনে ক'লে বোলে হেৰি নহয় আপোনালোকে বোলে কোনো বিৱৰণ দিয়ে নে কিবা দিয়ে নে। আকৌ বিৱৰণো দিলোঁ। বিৱৰণ দিয়াৰ পাছতো তাৰমানে তেওঁলোকে কয় যে হ'ব ঠিক আছে আমি ফোন কৰিম, কিবা দৰকাৰ হ'লে আপোনালোকে খালি আহিব লাগিব। মই পপি গগৈ, মোৰ ঘৰ মেটেকা ৰাংচলীয়া। এতিয়াতো বৰ্তমান একো কোৱা নাই। তাৰপৰা এতিয়া কি কৰিব, এতিয়া আমি এতিয়া ধৰক এতিয়া এনেই লোকেশ্যনটো পাইছোঁ, লোকেশ্যনটো পাই পেলাই আমি এনেই অকণমান এনকুৱাৰী নিজে আহিছোঁ যদি আমি ধৰক এতিয়া ঘপকৈতো ক'তো সোমাব নোৱাৰোঁ। সোমাবতো আমাৰ ইয়াত বাধা আছে, আমি কিন্তু ঘপকৈ গৈ পেলাই সোমোৱাটো আমাৰ যুক্তিও নহয়। লোকেশ্যনটো আমি তাৰমানে ধৰক এতিয়া হোৱাটছআপৰ সেইটো লোকেশ্যনটো পাইছিলোঁ। তাৰপৰা এইটো ইমান ক্ৰচিং বুলি আমি হেৰিটো পালোঁ লোকেশ্যনটো। এতিয়া সেই তালৈকে আহিলোঁ, আহি পেলাই ইয়াতে এনেই অকণমান ওচৰৰ মানুহক সোধা পোছা কৰিলোঁ, দুজনক ল'লোঁ লগত লৈ পেলাই দুজন এনেই আশে পাশে চালোঁ আৰু কিন্তু একো অনুসন্ধান পোৱা নাই আৰু সন্দেহটো কৰিবলৈতো একো নাই যে কি নকয়। সন্দেহ মানে কি কৰিব যে এতিয়া তেখেতেও গম পাব যে 4টা বজাতে গুচি আহিলে ক'ত গ'ল কি কথা কেনেকৈ আহিলে। এতিয়া তাৰমানে জোঁৱাইটো কোৱা মতে তাৰমানে মোবাইল কিনিম বুলিহে আহিছিলে। প্ৰথমতে গ'লে বেংকত বোলে যাওঁ বোলে পাছবুক খোলোঁ, তাৰপৰা বোলে মোবাইল আনিমগৈ সেইবুলি ওলাই আহিলে। ওলাই আহি পেলাই তাৰপৰা এতিয়ালৈকে আমাৰ ঘৰ গৈ পোৱাগৈ নাই। ৰাতি 8টা 10টালৈকে তেওঁলোকে বাট চালোঁ আৰু 3 গৰাকী, সেইটো জা-জলি 2 গৰাকী, তাৰপৰা ননেক এগৰাকী আৰু একেটা পৰিয়ালৰে। আপোনাৰ দুপৰীয়া মই ভাত খাব যাওঁতে তাইক ক'লে বেংকলৈ যাম বুলি ক'লে। বেংকলৈ একাউণ্ট খুলিব, বেংকলৈ যাম বুলি ক'লত মই ক'লোঁ যাবলৈ। তাৰপিছত দেখোন বেংকৰ পৰা ঘূৰিয়ে নাহিলে। মাইকী মানুহ হয় মোৰ, পপি গগৈ, সোণপুৰা পুলিচত দিয়া হ'ল। আৰক্ষীয়ে আপোনাৰ চাইছে হেৰি যিমান পাৰোঁ সিমান চেষ্টা কৰিছে। সন্দেহটো একো নাই। হৈছে মোৰ ভাই বোৱাৰী আৰু ভাই বোৱাৰী ভনীয়েক। ভাই বোৱাৰীৰ নাম দীপা আৰু গীতা, পপি। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ টালবা অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।